আপোনালোকৰ আমিয়ে ভোট দিওঁ, আমিয়ে কৰোঁ, আমিয়ে চব কৰোঁ, আমিয়ে টেক্স দিওঁ, আমিয়ে কৰোঁ। আমাৰ যদি এই অৱস্থা হয় আমি কেনেকৈ জীয়াই থাকিম কওকচোন। মই 2 নং ৱাৰ্ডৰ বাসিন্দা শ্ৰী চন্দন কুমাৰ দাস। আজি মই 12 দিন ধৰি আজি পানীত জলমগ্নত আজি ডুব গৈ আছোঁ। আমাৰ ড্ৰেইনেজ ছিষ্টেমটো যমুনা ৰোডৰ 2 নং ৱাৰ্ডৰ ড্ৰেইনেজ ছিষ্টেমটো ইমান বেয়া। মই আজি আমি কৈ ড্ৰেইন চাফা কৰিব নোৱাৰিলোঁ। বহুত ড্ৰেইনৰ মাজত ওখ চপৰ হৈ আছে ড্ৰেইনটোত। আজি পৰ্যন্ত ঠিক কৰিব পৰা নাই। কোনো মানে মিউনিচিপালিটি মানুহ আহে কোৰখন লৈ এনেকৈ ওপৰৰ পৰা চাফা কৰিলে কেতিয়াও পানী নাযায়। আজি মই মোৰ ঘৰৰ অৱস্থা ইমান বেয়া হৈ আছে, মই কোনো সা সুবিধা নাই, মই লোকৰ ঘৰত থাকিব লগা আশ্ৰয়বিহীন হৈছোঁ। এই কথাষাৰ বৰ দুখৰ কথা। 2 নং ৱাৰ্ডত থাকি যদি এনেকুৱা এটা দুখজনক এটা মূল্য হয়, কিমান ডাঙৰ কথা। এইটো মানে মিউনিচিপালিটি বোৰ্ডে চাব লাগে। আৰু মিউনিচিপালিটি মানুহ আহি আজি আমাৰ যিমানখিনি ড্ৰেইন আছে, ড্ৰেইনৰ আমাৰ গোটেই ড্ৰেইনটো ব্লক হৈ আছে। এই যিটো ড্ৰেইনে গৈ আজি আপোনাৰ যমুনা পাৰৰ শেষত আমাৰ দৰিকাৰ আগত যিটো ড্ৰেইন আছে, সেই ড্ৰেইনটো ব্লক হৈ আছে। সেইকাৰণে আমাক যিটো এইখন যদি সুবিধা কৰি নিদিয়ে আমি কেনেকৈ জীয়াই থাকিম? আজি এইদৰে টাউনত জীয়াই থাকিব পাৰিম নেকি কওক ৰাইজ? আজি যে এই টাউনত যদি জীয়াই থাকিব পাৰিম নেকি? আমি ইমান অসুবিধাত আমি সন্মুখীন হৈছোঁ। মোৰ ঘৰত আপুনি চাই আহক, মানুহ আহক, আজি মোৰ ঘৰত চাই যাওকহি। মই পানীত ডুব গৈ আছিলোঁ। মোৰ ঘৰ এককাল এবুকু পানী আছিলে ভিতৰত। আজি কোনোমতে পানী শুকাইছে, মই কোনো কাম কৰিব পৰা নাই। মোৰ ল'ৰা চাকৰি যাব পৰা নাই। আজি মোৰ ল'ৰা ডক্টৰ হয়, তেখেতে ক'তো যাব পৰা নাই। ইমান অসুবিধাৰ সন্মুখীন হৈছোঁ। আপোনালোকে মোক এইটো সহায় কৰিব লাগে। আৰু মিউনিচিপালিটি বোৰ্ডে আহি মোৰ ড্ৰেইনটো চাফা কৰিব লাগে, ড্ৰেইন খান্দিব লাগে, দকৈ খান্দিব লাগে। আজিলৈকে ড্ৰেইন খানা হোৱা নাই। আপোনালোকে যদি নিজৰ চকী দুখন লৈ যদি খোৱা কাম কৰি থাকে, তেনেকৈ নহ'ব ন। আমাকো চাব লাগিব ন। ৰাইজক চালেহে আমি কৰিব পাৰিম কিবা। আপোনালোকৰ আমিয়ে ভোট দিওঁ, আমিয়ে কৰোঁ, আমিয়ে চব কৰোঁ, আমিয়ে টেক্স দিওঁ, আমিয়ে কৰোঁ। আমাৰ যদি এই অৱস্থা হয় আমি কেনেকৈ জীয়াই থাকিম কওকচোন। আপোনালোকে অতি সোনকালে অতি শীঘ্ৰে আহি মোক সুবিধা কৰক। মই জলমগ্নত থাকোঁতে মোৰ বন্ধু এজনে আহি মোক সহায় কৰি ইয়াৰ পৰা উদ্ধাৰ কৰি লৈছে তেখেতে। নহ'লে আজি অৱস্থা বেয়া হৈ গৈছিলে। মই এবুকু পানী সোমাই আছিলোঁ। আজি কোনে কৰিব এইবোৰ কথা? কাক ক'ম? পৌৰসভাই যদি বাৰিষাৰ আগত আমাৰ ড্ৰেইনবিলাক খান্দি মেলি চাফা কৰি দিয়াহেঁতেনে আজি এই অৱস্থা কেতিয়াও আমি সন্মুখীন হ'ব লগা নহয়। আজি মোৰ বেয়া লাগিছে কি, মোৰ আগত বহুতৰ মানুহৰ ঘৰত আজি পৰ্যন্ত পানী সোমাই তলত সোমাই আছে। কিন্তু কেনেকৈ হ'ব? এনেকৈ জীয়াই থাকিব পাৰি নেকি কওক? আজি 2 নং ৱাৰ্ডৰ আমি শিৱসাগৰ 2 নং ৱাৰ্ডৰ বাসিন্দা হয়। আমাৰ কোনো এটা টেক্স আমি চব দিওঁ, আমি সকলো টেক্স বহন কৰোঁ। কিন্তু আমাৰ এইটো সুবিধা কেতিয়াও কৰি দিয়া নাই।